নমস্কাৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো আৰু উপস্থিত আছো সাবুৱাৰ বালিজানত এটা আজি বিশেষ অনুষ্ঠান আছে জীৱন শিক্ষা এনজিও ফালৰ পৰা এখন ধুনীয়া অনুষ্ঠান আয়োজন কৰা হৈছে এয়া হৈছে কিখুৰী মেলা তো ইয়ালৈ আহিছো সোনকালে আহিলো বাৰু দিনৰ ভাগতে আহিলো আৰু ইয়াতে মোৰ বহুত বেছি চিনাকি বহুত বেছি মৰমৰ মানুহ কেইগৰাকীমান আছে তো তাইৰ ঘৰতে আহিছো ইমান হাঁহি নহয় গাইজ এই যে হাঁহি পৰি গৈছে মানে তাৰপিছত এইফালে আছে পুষ্পা চাৰ্জ হৈ আছে আৰু এইফালে আছে আমাৰ পুনম নমস্কাৰ গাইজ তো সিহঁতৰ ঘৰতে আছো আহিলো এতিয়া হেৰি চাইছো দেখিছে না ড্ৰেছ গাইজ কেনেকুৱা লাগিছে গাইজ দেখিছে নাই আজি মানে মই যে পিন্ধিম বুলি ভাবিছো আহিলো আৰু পুৰা মানে এতিয়া মানে মোক ড্ৰেছ উলিয়াই দিছে কি পিন্ধিম কি নাই মই তেনেকৈ লৈ অহা নাই মানে তাইক মানে কৈছিলো যে মই কিবা এটা মোৰ কাৰণে চাই দিবা ধুনীয়াকৈ তাই মানে গোটেই বজাৰখন উলিয়াই দিলে তাৰপিছত এইফালে বায়েকো পুৰা বজাৰখন উলিয়াই দিলে মাও ইনফেক্ট শাৰী বিচাৰি বিচাৰি আনিছে মোৰ ওচৰত যে কোনটো পিন্ধিবা পচন্দ কৰা তাৰপিছত এইফালে অ'কে এইফালে আমাৰ চব ব্লগিং গাইজ নীতিকা আৰু এইফালে আৰু এজনী বাইদেউ আছে দেই হাই কৈ দিয়া চলি আছে ড্ৰেছ হেৰি কৰি আছো আৰু এই ড্ৰেছযোৰ পিন্ধিম বুলি ভাবিছো মানে মই বাৰু শাৰী চাৰী পিন্ধি থাকো তো এওঁলোক বোলে হেৰি হয় চাউথ ইণ্ডিয়ান মানে মানুহটো তো সেইটো কাৰণে লেহেঙা চেহেঙাবোৰ বহুত এভেইলেবল আছে সঁচাতে কৰি দিবি সঁচাতে কৰি দিবি ধৰাটো চমকাই দিবি হৈ যাব তো আমি এতিয়া এইবোৰে হেৰি কৰি লওঁ তাৰপিছত একেবাৰে মই মানে এতিয়া এইটো পিন্ধি চাইছোহে দেই অকণমান দেখুৱাই দিছো জাষ্ট ট্ৰাই কৰিছো চবেই কৈছে ভাল লাগিছে বুলি মোৰ ভনীয়ে কৈছিলে মানে দীপিকা পাডুকন নিচিনা লাগিছে তো মই বহুত কাটবি তুই এইটো নিকলে ঠিক আছে তো এতিয়া মানে দটকাই থৈছো আৰু অলপ তো এইযোৰ পিন্ধিম গাইজ কেনেকুৱা লাগিছে জনাব আৰু ফাইনেল লুকটো আপোনালোকক দেখো হা আজি অকণমান চাউথ ইণ্ডিয়ান এটা ষ্টাইলত দিম বুলি ভাবিছো কেনেকুৱা লাগিব আপোনালোকে জনাব দেই চাই থাকিব ব্লগটো চাই থাকিব গাইজ ৰাইজ ইয়াত উপস্থিত আছে বাইদেউ পুনম চৰি না প্ৰথমবাৰ দেখাম দে এইটো ডাঙৰ বাইদেউ হয় ন এইটো প্ৰীতি বাইদেউ হয় মোৰ ব্লগত সকলোকে হাই দিয়া মুখত মোৰ এইটো প্ৰীতি বাইদেউ এইটো পুনম বাইদেউ তাই মেকআপ আৰ্টিষ্ট হয় তাই আমাৰ মানে কাহিনীটো মেকআপৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু এইফালে পুষ্পা যাৰ কোনো মনত নাই काम करने वाली जॉब वाली काम करने वाली है हमारी गोपी बहू झुकेगा नहीं साला बोली करेगा नहीं पुष्पा मेरे घर की गोपी बहू है जो हम रोज हमर भी तो इमान टैलेंट है गाइस মই মানে কি কম কি দেখা है মই দেখাব না আর মোৰ লগে যোনটো টাইম সব দেখা আরে এফালে মোৰ ব্লাউজ তো কমান মানে টাইট হল প্লিজ ক্যামেरामैन অলপ ফোকাস करो इधर जूम करो मैं दर्जी मैं सिलाने वाली अभी इसको खोल रही हूं অলপ হেৰি কৰি সৰ এফালে আমাৰ ভন্টি হাই বুলি কৈ দিয়া এটো লোৱা देखती गाइस वीडियो में आस्तले स्क्रिप्टेड এটা স্ক্রিপ্টেড লাগে কোন পাইছা আৰু মই আৰু খৰালে এবাৰ খাই থাকিব লাগে আন দিছে মোৰ মৰম লগা ভন্টি স্ক্রিপ্টেড লাগে স্ক্রিপ্টেড সামনে যাও ধরা ये छोटे छोटे फैंस गिलास है जस्ट चिल्लाए ना पाई यारी अंदर मां पूरा लगे है हमरा भी ई करे आई तो अंदर मां के दिखा दीजिए हम अंदर मां की कर ऐसे देख किसी का से बोला कर अंदर माल लगे जाए पीछे करे की पीछे दीजिए रे बाबा पीछे करे खाना बना तो माछ और सरसों झलकल के सब पिसा होते देखती अंदर माँ कितना जी भी होगा अंदर माँ जैसे काम है लगे थकेगा ये भी এতিয়া কিটিকা বাই মেকআপ কৰি আছে এফালে আমাৰ বাই মেকআপ কৰি দিছে এতিয়া আমি তাত যাবলৈ ৰেডি হৈছো তো কৃতিকা বাও মেকআপ কৰি আছে মেকআপ আৰ্টিষ্ট পুনমে মোক অকণমান টাচআপ দিছে আৰু মেকআপ কৰিছে নেচুৰেল মালত মানে লুক এটা দিছে আৰু তাই আৰু লুকটো দেখুৱাই আছো বাৰু আপোনালোকক দিনত যোৱাটো চালেই আপোনালোকে আৰু মই এনে প্ৰগ্ৰামবোৰত মানে শাৰী মেখেলা চাদৰ পিন্ধো কিন্তু আজি অকণমান ডিফাৰেণ্ট কিবা এটা পিন্ধিম চাব দেই সেইটো সাসপেন্স দিছো লগাই আছো আৰু গাইছ এইফালে মই ৰেডি হৈ গ'লো এইফালে নেদেখাওঁ তাই শাৰী পিন্ধি আছে তো মোক কেনেকুৱা লাগিছে গাইজ আকৌ দেখাই দিয়াচোন পুষ্পা পটককৈ যাওঁ দেৰি হৈছে মানে প্ৰগ্ৰামত যাবলৈ এইটো হৈছে একচুৱেলি লেহেংগা দেই ডিজাইন বাই পুষ্পা ঠিক আছে গাইজ এতিয়া মই যাওঁ তাৰ পৰিৱেশটো অকণমান দেখাম আপোনালোক
এইমাত্ৰ গাইছ অনুষ্ঠানত আহি পালোঁ, খুব ভাল লাগিলে। তাৰপিছত এইফালে আমাৰ পুষ্পা বাইদেউ, এইফালে আমাৰ বাইদেউ আছে, আৰু এইফালে আছে ভাইটি আছে, এইফালে চবেই আছে, দাদা আছে। তো এইফালে বোলে কিবা এটা ক'ব, বোলে কিবা এটা কৈ দিয়া। সঁচাকে ভাল লাগে নি? সঁচাকে থেংক ইউ। স্বাগতম জনাইছো বুলি কৈ দিয়ক। ভিডিঅ' দিলে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। ভাল গাইজ, ডিমাণ্ড, ৰাইজৰ ডিমাণ্ড। আৰু এইফালে ভণ্টি কেইজনী আছে, হাই কৈ দিয়া। তেওঁলোক মানে নাচিব আৰু এতিয়া এইফালে আছে দেই। এটি বিশেষ ঘোষণা, গানিজ ঘাটৰ য'তে আছে আমি ঘোষণাস্থল বিচাৰিছোঁ। নাটক আৰম্ভ হ'ব এওঁলোকৰ। নাটকৰ টীম আছে, নাটক এটা প্ৰদৰ্শন কৰিব। নাটক চাম। হাই কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। তোমালোকৰ নামবোৰ নকলো যে। মোৰ নাম বিক্ৰম কুমাৰ। এতিয়া বাইদেউ আজি মোৰ গোটেই কেমেৰা কৰিছে, কেমেৰা কৰা মানুহজনী পুষ্পা, থেংক ইউ। আৰু এইফালে ৰাইজ গাইছ, ৰাইজ। আমি সকলোৰে লগত এবাৰ চিনাকি হৈ লওঁ। প্ৰত্যেকে তোমালোকে নিজৰ নামটো ক'বা, হ'বনে? নমস্কাৰ, মোৰ নাম সিদ্ধি সোহম অলপাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দিবাকৰ পাত্ৰা। কণ্ঠশিল্পী হিচাপে আমাক সহযোগ আগবঢ়াইছে মোৰ ভাইটি বিকাশ কোঁৱৰ নমৰীয়াৰ পৰা আহি আমাক সহযোগ কৰিছে। কীবৰ্ডত বিকাশ হৈ তাতে ধন্যবাদ জনাইছোঁ। ভাইটি মই নামটো নাজানো, ভাইটিয়ে গীটাৰত সহায় কৰিছে, আমাক সহায়লৈ আহি সহায় কৰিছে। আৰু এয়া চাবৰ মানুহক লগ পালোঁ দেই গাইছ। আৰু বহুত আগৰ চিনাকি, বহুত পুৰণা চিনাকি। এতিয়া আৰু ব্লগ বনোৱা নাছিলোঁ, বহুত আগৰ চিনাকি। 3 বছৰমান আগত, বেছিয়ে হ'ব। অঞ্জলি নায়কৰ দলটি লগ পালোঁ। অনুপস্থিত। এতিয়া আমি মঞ্চলৈ আদৰণি জনাইছোঁ ভাগ্যশ্ৰী দলটিলৈ। লগতে ফূৰ্তি কৰি ভাগ্যশ্ৰী ক'ত? আৰু এইফালে পুষ্পা আছে, পুষ্পাৰ বোলে ভোক লাগিছে। আমি নাটক চালোঁ, এতিয়া আমি ডান্স চাম। পুষ্পাৰ ডান্স এটা চাবলৈ মন গৈছিলে, কিন্তু তাই ডান্স নকৰে বোলে। ভাগ্যশ্ৰী দলটিক আমি মঞ্চলৈ আৰু আজি ইমান ধুনীয়া অনুষ্ঠানত নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ মুকুল তাঁতী ডাঙৰীয়া। থেংক ইউ অহাৰ কাৰণে। আৰু এইফালে আমাৰ ডাঙৰীয়ানী পুষ্পা। আমি প্ৰগ্ৰাম চালোঁ বাৰু, খুব ভাল লাগিলে। এতিয়া যাওঁ। এই ভাই আৰু ইমান ধুনীয়া গছ ফুল এজোপা দিছে জীৱন শিক্ষা NGO ফালৰ পৰা। আৰু এইফালে চলি আছে বাৰু প্ৰগ্ৰাম, কিন্তু যাওঁ আৰু আমি বৰ্তমান যাম। এখন বাজুছে উৰিয়া গানা।